মুছলমানৰ উচ্ছেদ অভিযান চলিছে। এইবাৰ বেলেগ স্থান নহয়, এইবাৰ মহানগৰীৰ জালুকবাৰীত প্ৰশাসনৰ বুলডোজাৰ চলিছে আৰু কেইবাটাও বাসগৃহ ভাঙি দিয়া হৈছে বুলডোজাৰেৰে। এই মুহূৰ্তত সবিশেষ জনাম। ৰাজ্যৰ বাধা নেওচি প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ৰাজ্যে বাধা দিছে, তাৰ পিছতে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। এফালৰ পৰা ধ্বংস কৰা হৈছে ৰেলৱেৰ ভূমিত বাস কৰা লোকৰ বাসগৃহ। 40ৰ পৰা 45 বছৰ ধৰি ইয়াত আমি বাস কৰি আছো, আমাক উচ্ছেদ নকৰিব। আমি খিলঞ্জীয়া মুছলমান, ইয়াত বছৰ বছৰ ধৰি আমি বাস কৰি আছো। এনেধৰণে উচ্ছেদিত ৰাইজে কাটৰ অনুৰোধ জনাইছিল প্ৰশাসনক। বছৰ বছৰ ধৰি আমি মুখ্যমন্ত্ৰীক ভোট দি আহিছোঁ। উচ্ছেদৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আমাৰ কথা এবাৰ ভাবিব লাগিছিল। উচ্ছেদৰ নামত আমাক হাৰাশাস্তি কৰা হৈছে বুলিও উচ্ছেদিতই মন্তব্য কৰিছে। মহানগৰীৰ জালুকবাৰীত বৃহৎ উচ্ছেদ অভিযান চলাইছে প্ৰশাসনৰ তৰফৰ পৰা। ৰেলৱেৰ ভূমিত বাস কৰা বহু পৰিয়ালৰ ঘৰত প্ৰশাসনৰ বুলডোজাৰ চলিছে। জালুকবাৰীৰ প্ৰায় 20 বিঘা ভূমি ৰেল বিভাগে দিছিল অসম চৰকাৰক, আৰু চৰকাৰলৈ ভূমি হস্তান্তৰ হোৱাৰ পাছতেই এই বৃহৎ উচ্ছেদ অভিযান চলিছে। উচ্ছেদিতৰ হাহাকাৰ। উচ্ছেদিতই মন্তব্য কৰিছে যে আমি খিলঞ্জীয়া অসমীয়া মুছলমান, আমাক উচ্ছেদ নকৰিব। প্ৰায় 40ৰ পৰা 45 বছৰ ধৰি আমি ইয়াত বাস কৰি আছো। দৃশ্য আছে আমাৰ হাতত, প্ৰথমটো দৃশ্য দেখুৱাম। এয়া আপোনালোকে স্ক্ৰীনত দেখিছে, এয়া মহানগৰীৰ জালুকবাৰীৰ দৃশ্য, য'ত প্ৰায় 20 বিঘা ভূমি তেনেধৰণে প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছতে কেনেধৰণে ঘৰৰ সা সামগ্ৰীসমূহ টালি টোপোলা বান্ধি উচ্ছেদিত লোকসকলে লৈ গৈছে, এয়া আমি দৃশ্য দেখুৱাই আছো। উচ্ছেদিত লোকে মন্তব্য কৰিছে যে আমি ইয়াত 40ৰ পৰা 45 বছৰলৈকে বাস কৰি আছো, 40ৰ পৰা 45 বছৰ ধৰি বাস কৰি আছো, আমাক উচ্ছেদ নকৰিব। আমি খিলঞ্জীয়া মুছলমান, আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকেই ভোট দি আহিছোঁ, এনেধৰণে মন্তব্য কৰিছিল। আমি দৃশ্য দেখুৱাই আছো, এয়া মহানগৰীৰ দৃশ্য, অন্য প্ৰান্তৰ দৃশ্য বুলি ভুল নকৰিব। এয়া মহানগৰীৰ জালুকবাৰীৰ দৃশ্য। চাওক কেনেধৰণে প্ৰশাসনৰ বুলডোজাৰ চলিছে কেইবাটাও বাসগৃহত, এয়া আমি দৃশ্য দেখুৱাই আছো। আৰু প্ৰশাসনৰ বুলডোজাৰ চলাৰ পূৰ্বেই নিজৰ হেঁপাহৰ ঘৰখনৰ পৰা যি টালি টোপোলা বান্ধি কাপোৰৰ পৰা আদি কৰি যি সা সামগ্ৰী সকলো লৈ গৈছে উচ্ছেদিত লোকে, আৰু এনেধৰণে ভাঙি দিয়া হৈছে এখন এখনকৈ কেইবাটাও বাসগৃহৰ দেৱাল। চৰকাৰলৈ ভূমি হস্তান্তৰ হোৱাৰ পাছতে এনেধৰণে বৃহৎ উচ্ছেদ অভিযান চলাইছে। ৰাইজে বাধা আৰোপ কৰিছে, ৰাইজৰ বাধা নেওচি প্ৰশাসনৰ এয়া উচ্ছেদ অভিযান। মন্তব্য আছে আমাৰ হাতত, আগবঢ়াইছো। আজি কেইমাহমান আগতে আমাক ইয়াতে এটা নটিচ দিছিল। নটিচ মানে কি, তেওঁলোকৰ আপোনালোকৰ ৰেলৰ মাটি বুলি আমাক নটিচ দিছিল। কিন্তু ইয়াৰ আগতে আমি প্ৰায় 40 বছৰৰ পৰা ইয়াতে বসবাস কৰি আছো। 40 বছৰৰ ভিতৰত কোনো ধৰণৰ হাংগামা নাছিল। নাহিলে আপোনাৰ এতিয়া কেইমাহমান পিছৰ আগৰ পৰা ধৰক ইয়াতে নটিচ আহে। আজি নটিচ আহে, নটিচটো হেৰি কৰাৰ পিছত আমি কেছ কৰোঁ, কেছো এগ্ৰী হয়। কেছ এগ্ৰী হোৱাৰ পিছত আকৌ ভাংগ আহে, ভাংগ অহাৰ পিছত ফিৰি যায়। ফিৰি যোৱাৰ পিছত আকৌ নটিচ আমি কোৰ্টত কেছ কৰোঁ। কেছ কৰাৰ পিছত আকৌ আহে, অহাৰ পিছত আকৌ ফিৰি যায়। এনেকৈ 2-3বাৰমান ফিৰি গৈছে, আজি আহিছে। কিন্তু ইয়াতে মাটি প্ৰথম অৱস্থাত তাৰমানে 4 বিঘা 17 লেচা মাটি আমাৰ হেমন্ত ছাৰে মানে এগ্ৰী কৰিছিল, অৰ্থাৎ STC, অৰ্থাৎ পল্টন বজাৰৰ STC অফিচটো কৰাৰ কাৰণে কলি। তাৰপিছত যেতিয়া তাতে তেওঁলোকে আৰু এটা কিবা মীমাংসা কৰি গ'লে 15 বিঘা, 15 বিঘাৰ পিছত 20 বিঘাৰ তাতে খুঁটি এটা মাৰিছে। আপোনাৰ খুঁটি মাৰাৰ পিছত সেই খুঁটিটোৰ সেইফালৰ পৰাই আকৌ আহি পেলাই 2 ঘৰমান ভাঙি থৈ গুচি গ'ল। আমালোকৰ তাৰমানে কিছুমানৰ তাৰমানে ষ্টে অৰ্ডাৰ আছে, সেইটো চাই পেলাই যি ঘৰৰ ষ্টে অৰ্ডাৰ নাই সেই ঘৰত ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত যেতিয়া ভাঙি যোৱাৰ পিছত 20 বিঘাৰ মাটিৰ খুঁটিটো মাৰিছে। খুঁটি মাৰাৰ পিছত আকৌ আজি এই তাৰিখত, এই দিনত মানে কি কৰিছে, 20 বিঘাৰ বাহিৰতো তাৰমানে তেখেতসকলে তাৰমানে ভাঙাৰ প্ৰস্তুতি লগাইছে। গতিকে তেখেতসকলে ইতিমধ্যে জানি বুজি কালি পৰহিৰ ভিতৰত ষ্টে অৰ্ডাৰ মানে লৈ লৈছে। লৈ লোৱাৰ পিছত তেখেতসকল আহি ষ্টে অৰ্ডাৰ পোৱাৰ পিছত আজি মাত্ৰ 1 ঘৰ মানুহৰ তেওঁলোকে ঘৰ, আমাৰ এইটো চাইডত 1 ঘৰ মানুহৰ ঘৰ ভাঙিলে, কিন্তু বাকীবিলাকৰ চব কাগজ ওকে আছে। গতিকে এইটোৰ দ্বাৰা এইটো বন্ধ কৰিলে। গতিকে আমি সমূহ অৰ্থাৎ চৰকাৰক আমি অনুৰোধ জনাওঁ যে আমিতো খিলঞ্জীয়া অসমীয়া মুছলমান, এতে ধৰণৰ কোনো ধৰণৰ, মোৰ ঘৰ নলবাৰী, কিন্তু মোৰ আজি ল'ৰা ছোৱালী ইয়াতে হ'ল, মই ইয়াতে বিয়া বাৰু কৰিলোঁ, ল'ৰা ছোৱালী হ'ল প্ৰায় 40-45 বছৰ মই ইয়াত থাকিলোঁ। মই বুঢ়া হৈ গ'লোঁ, মোৰ পৰা 60 পাৰ হৈ গ'ল এতিয়াতো।
60 বছৰ বয়সলৈকে কোনো ধৰণৰ হাংগামা অহা নাই। গতিকে আমি যদি ইয়াতে কোনো ধৰণৰ নাগৰিকত্ব পাই, ইয়াতে নাগৰিকত্ব আছে, মোৰ ইয়াতে ভোট আছে, আমাৰ জালুকবাৰী সমষ্টিৰ তেখেতে চিয়াম আমাৰ জালুকবাৰী সমষ্টিৰ কেণ্ডিডেট তেখেত, গতিকে তেখেতৰ হেৰিত অঞ্চলত আমি বাস কৰোঁ, তেখেতৰ মানে হেৰিত থাকি আমি ভোট দি আহিছোঁ। গতিকে ভোট দিয়াৰ ক্ষেত্ৰত তেখেতে আমাৰ অলপ নিশ্চয় বিবেচনা কৰিব লাগিছিল। কিন্তু যিহেতু এইখিনি মাটি লৈছে, 20 বিঘা মাটিটো লওক, আমি বেয়া নাপাওঁ। কিন্তু যিখিনি 20 বিঘাৰ বাহিৰত মাটিটো আছে, সেইখিনি মানুহ অন্তত থকাৰ কাৰণে এটা আশ্বাস দিব লাগে তেখেতে, কিন্তু দিয়া নাই। এনেস্থলত আজি 3-4 বাৰমান আহি পেলাই মানুহক অযথা হাৰাশাস্তি কৰি আছে। খোৱা নাই, লোৱা নাই, কোনো ধৰণৰ বস্তু বাহিনী টোপলা বান্ধি ৰাস্তাত ৰখি আছে বেচাৰা হাতে, কিন্তু কোনো ধৰণৰ প্ৰটেকশ্যনো কৰা নাই। আপোনালোকে দেখিছে, নিউজ লাইভ দেখিছে, কোনো ধৰণৰ কোনো এটা প্ৰত্যুত্তৰ কৰা নাই, কোনো ধৰণে কোনো শান্তিপূৰ্ণ হিচাপে কৰিছে। গতিকে এই মানুহখিনিক নিশ্চয় যাতে তেখেতে আমাক অলপ বিবেচনা কৰে। এয়া আমি দৃশ্য দেখুৱাই আছোঁ। এনেধৰণে মহানগৰীৰ জালুকবাৰীত প্ৰায় 20 বিঘা ভূমিত এনেধৰণে প্ৰশাসনে উচ্ছেদ চলাইছে। ৰাইজে বাধা আৰোপ কৰিছে, ৰাইজৰ বাধা নেওচিও এয়া প্ৰশাসনৰ উচ্ছেদ অভিযান। এফালৰ পৰা ধ্বংস কৰা হৈছে ৰেলৱেৰ ভূমিত বাস কৰা লোকৰ বাসগৃহ। ইয়াৰ দৃশ্য দেখুৱাই আছোঁ। 40ৰ পৰা 45 বছৰ ধৰি ইয়াত আমি বাস কৰি আছোঁ, আমাক উচ্ছেদ নকৰিব, আমি খিলঞ্জীয়া অসমীয়া মুছলমান, ইয়াত বছৰ বছৰ ধৰি বাস কৰি আছোঁ আমি, এনেধৰণে উচ্ছেদিত লোকসকলে মন্তব্য কৰাও দেখিবলৈ পোৱা গৈছে। আৰু টালি টোপোলা বান্ধি ঘৰৰ সা সামগ্ৰীসমূহ লৈ গৈছে উচ্ছেদিত লোকসকলে। আমি দৃশ্য দেখুৱাই আছোঁ কেনেধৰণে প্ৰশাসনৰ বুলডোজাৰ চলিছে। চাওক, এয়া মহানগৰীৰ দৃশ্য। প্ৰতিটো ঘৰৰে দেৱালসমূহ এনেধৰণে বুলডোজাৰেৰে ভাঙি দিয়া হৈছে। প্ৰায় 20 বিঘা ভূমিত এনেধৰণে প্ৰায় 20 বিঘা ৰেলৱেৰ ভূমিত বাস কৰি থকা বহু লোকৰ বাসগৃহ এনেধৰণে উচ্ছেদ চলাইছে প্ৰশাসনে।